আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাৰ আঠিয়াবাৰী বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি সুন্দৰকৈ পৰীক্ষা কেন্দ্ৰত পদাৰ্পণ কৰে। বিভিন্ন নীতি নিয়মৰ মাজেৰে আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। উক্ত পৰীক্ষা কেন্দ্ৰটোত 164 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। পালন কৰিব লাগিব। আমাক মানে গাইডলাইন দিয়া হৈছে, গাইডলাইন বুকো দিছে, ট্ৰেইনিঙো দিছিল। আৰু এই ট্ৰেইনিঙত আমাৰ পৰিদৰ্শক মহোদয় মানে ডিচি মহোদয় তেখেতসকলে কঠোৰ মানে আমাক নীতি দিছে। আৰু এই নীতিটো হৈছে কি আমি ফ্ৰিস্কিং মানে কেন্দ্ৰ কৰিব লাগে। টেম্পৰাৰী আমি মহিলাৰ কাৰণে ছেপাৰেট ফ্ৰিস্কিং কৰিছোঁ, মানে চেকিং কৰাৰ কাৰণে। ঠিক তেনেকুৱা কোনো ল'ৰা ছোৱালী যেন মোবাইল নিব নোৱাৰে। বাইচান্স যদি মোবাইল পায় তেতিয়াহ'লেতো মানে ভাইৰেল হৈ যাব আৰু পৰীক্ষাটো মানে পিছুৱাই যায়। এইটোৰ কাৰণে কঠোৰ মানে নিয়ম পালন কৰিব দিছে। আমি কঠোৰ নিয়ম পালন কৰিছোঁ। লগতে ইয়াতে কেন্দ্ৰত অকল তাৰমানে চেণ্টাৰ ইনচাৰ্জ ইনভিজিলেটৰ বাহিৰে কোনো বেলেগে আহিব নোৱাৰে। এনে হাইকামাণ্ডৰ মানুহ আহিব পাৰে, এনে কোনো কমিটিৰ মেম্বাৰ চেম্বাৰ প্ৰেছিডেণ্ট বা কোনোবা গাৰ্জেন এনেকৈ যাব নোৱাৰে। এইটোৱে কঠোৰ নিয়ম। লগতে ইনভিজিলেটৰে মোবাইল ল'ব নোৱাৰে। লগতে চেণ্টাৰ ইনচাৰ্জৰ বাহিৰে এছিষ্টেণ্ট চেণ্টাৰ ইনচাৰ্জৰ মোবাইল ল'ব নোৱাৰে। এইটো কঠোৰ মানে আমাৰ নীতিটো পালন কৰি আছোঁ। আৰু ইয়াতে টোটেল 164 ষ্টুডেণ্ট বা কেণ্ডিডেট আছে। আৰু চবচাই পুৰণা কেন্দ্ৰ হিচাপে এইটো বাক্সাত আঠিয়াবাৰীয়ে। এতিয়া বাগানপাৰাৰ পৰা এইফালে মচলপুৰ, ইপিনে টিহু, ইপিনে ডুমনি, এনেকুৱা গোটেই এৰিয়াৰখিনিত ইয়াতে প্ৰথম পৰীক্ষা কেন্দ্ৰ হৈছিল। তাৰপিছতে ইয়াৰ পৰা ফালি ফালি গৈছে। আমাৰ ইয়াৰ পৰা মানে মচলপুৰ গুচি গ'ল, ইয়াৰ পৰা থমনা গুচি গ'ল, ইয়াৰ পৰা ওদালবাৰী গুচি গ'ল, ইয়াৰ পৰা আমাৰ সেইটো কি বৰমচাৰী গুচি গ'ল। 4টা কেন্দ্ৰ ইয়াৰ পৰা তাৰমানে ফাল কাটি গুচি গ'ল। এতিয়া বৰ্তমান আমাৰ ইয়াত অকল আমাৰ কেন্দ্ৰ আছে। উদ্দেশ্য এইটোৱে, যেতিয়াৰ পৰা মই 2017 পৰা অধ্যক্ষৰ পদটো মই গ্ৰহণ কৰিছিলোঁ, তাৰ পৰা ছাত্ৰ ছাত্ৰী আচলতে তেখেতসকলৰ মানে ফাৰ্ষ্ট পজিশ্যনৰ সংখ্যা বাঢ়িছে। আৰু থাৰ্ডত মানে কেতিয়াবা একজন কেতিয়াবা দুইজনেহে থাৰ্ডত। আৰু গাৰ্জেনটো ইমান সচেতন নহয় যদিও আমি তাৰমানে হোম ভিজিট কৰিছোঁ। আমি ড্ৰপ আউটৰ কাৰণে বহুত মানে চেষ্টা কৰিছোঁ। আমাৰ SMDC আছে আৰু আমাৰ শিক্ষক তাৰমানে গ্ৰুপ মানে 4টা 5টা প্ৰতিদিনে তাৰমানে গ্ৰুপ কৰি তাৰমানে হোম ভিজিটত আমি পঠাইছিলোঁ। আৰু পঠাই এনেকৈ আমি এই কেইবছৰত মোৰ অধ্যক্ষৰ মানে কালত ষ্টুডেণ্ট মানে বহুখিনি মানে উপকৃত হৈছে। আৰু ষ্টুডেণ্টবিলাকে অন্যান্য তাৰমানে বিভাগত যেনে তাৰমানে ষ্টুডেণ্টৰ নিজৰ মানে এমখিনি তাৰমানে লক্ষ্য কৰি যাবলৈ তেওঁলোকে সক্ষম হৈছে। আৰু আজি যিখিনি আমাৰ ইয়াত 164জন মানে পৰীক্ষাৰ্থী আছে বা এক্সামিনী কেণ্ডিডেট, তেখেতসকলক মানে মই মোৰ নিজৰ মানে আন্তৰিক তাৰমানে তেখেতক শুভেচ্ছা মানে জনাইছোঁ। আৰু তেখেতসকলৰ ভৱিষ্যতৰ যেন মানে তেখেতসকলে আগবাঢ়ি যাব পাৰে, তেখেতসকলৰ পাৰ্চেণ্ট ভাল হওক, ভাল পাৰ্চেণ্ট পাওক। তেওঁলোকে ষ্টাৰ যদি পায় আনন্দৰাম বৰুৱা এৱাৰ্ড পাব। আৰু যদি ডিষ্টিংশ্যন পায় তেতিয়াহ'লে মানে DCয়ে মানে সম্বৰ্ধনা জনাব। লগতে যদি ষ্টেণ্ড পালেতো আৰু অসমতে সুনাম হ'ব। অসমৰ সুনাম হ'লে আৰু আমাৰ জাগাটো তাৰমানে ভাল হ'ব। আৰু গাৰ্জেনসকলে এইখন বিদ্যালয় তাৰমানে আদৰ্শ বিদ্যালয় হৈছে। আঠিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ অতি পুৰণি কেন্দ্ৰ এইটো এটা। আচলতে ইমান পুৰণি কেন্দ্ৰত আমাৰ ইয়াতে মানে আৰক্ষী প্ৰশাসনে অতি মানে কঠোৰ বেষ্টনীৰ মাজত ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। কোনো ছাত্ৰ ছাত্ৰী যাতে মোবাইল নাইবা বেগ নাইবা অন্যান্য যিবিলাক অলাগতিয়াল সামগ্ৰী পৰীক্ষা কেন্দ্ৰত এই ধৰণৰ কোনো সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলক লগত নিবলৈ দিয়া হোৱা নাই। আৰু আমাৰ লগত আমাৰ অধ্যক্ষ মহোদয় আছে। অধ্যক্ষ মহোদয় কঠোৰ স্থিতি গ্ৰহণ কৰে নিয়মৰ ক্ষেত্ৰত। আৰু আমাক তাৰ কাৰণে অলপ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছিল। আমাক IASৰ তত্ত্বাৱধানত, বাস্কা জিলা IASৰ তত্ত্বাৱধানত আমি ট্ৰেইন আপ হৈছোঁ। গতিকে আমাক যিখিনি নিয়ম দিছে আমি সেই নিয়মমতে আজি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াৰ ভিতৰৰ যিটো পৰিৱেশ অতি ভাল, মই যিটো পৰ্যবেক্ষণ কৰি গম পাইছোঁ যে ভিতৰত এক্সট্ৰা মোবাইল CC কেমেৰাৰ তত্ত্বাৱধানত পেকেটসমূহ খোলা হৈছে।
আৰু আমাৰ গোটেইকেইজনী ইনভিজিলেটৰক আমি মোবাইলৰ কোনো ধৰণৰ মোবাইল ল'ব দিয়া নাই ইভেন আমাৰ এছিষ্টেণ্ট চেণ্টাৰ ইনচাৰ্জেও মোবাইল লোৱা নাই আমাৰ অধ্যক্ষ মহোদয়ৰ ওচৰত মানে কেন্দ্ৰ তত্ত্বাৱধায়কৰ ওচৰতহে অকল মোবাইল থাকিব এনেধৰণৰ ব্যৱস্থা কেন্দ্ৰটো 164গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু আমি ভাবিছোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী এক সুন্দৰ পৰিৱেশত সুন্দৰভাৱে পৰীক্ষাবিলাক লিখিব পাৰিব নিজৰ নিজৰ আৰু এটা ভাল ৰিজাল্ট পাম বুলি কেন্দ্ৰত মই বহি মানে পৰ্যবেক্ষক হিচাপে মই এটা ধাৰণা কৰিছোঁ মোৰ ভাল লাগিছে ইয়াতে মানে নিয়োজিত হোৱাৰ কাৰণে আৰু অধ্যক্ষ মহোদয়ৰ লগত মই অতি ভালদৰে কথা পাতিছোঁ কেন্দ্ৰটোৰ সম্পৰ্কে অধ্যক্ষ মহোদয়ক মোক যিখিনি অৱগত কৰিছে এইখিনি অতি সুন্দৰভাৱে মই চিট প্লেন আদি কৰি গোটেইখিনি ৰুম চাইছোঁ দেখিছোঁ যে এটা ছিষ্টেমত গোটেইখিনি আয়োজন কৰা হৈছে